নমস্কাৰ বন্ধুসকল, আসাম কেৰালালৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে অলৰেডি আসাম পুলিচৰ ৰিক্ৰুটমেণ্টবিলাকৰ এপ্লাই কৰিলে, তেওঁলোকে নিশ্চয় নিজৰ এপ্লিকেশ্যনবোৰ এডিট কৰিব পাৰিব। আৰু যিসকলে এতিয়ালৈকে কৰা নাই, PRCৰ প্ৰব্লেমৰ কাৰণে কৰা নাই, তেওঁলোকে জানিবলৈ সুখী হ'ব যে আমাৰ DGP আসাম, এইটোৰ একাউণ্টটো দেখা হৈছে টুইটাৰত, DGP আসাম বুলি আছে, আমাৰ অসমৰ DGP। তেওঁ ইয়াতে টুইট কৰিছে। তেওঁ প্ৰথমতে টুইট কৰিছে যে প্ৰকিউৰিং পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট PRC এজ দ্য অনলি ভেলিড ডকুমেণ্টছ ফৰ প্ৰুফ অফ ডমিচিয়েল চিম টু বি দ্য মেইন ইছ্যু ফৰ মেনি কেণ্ডিডেট while applying for the latest recruitment at Assam Police released on 7/12/2021. So PRC to only valid documents বুলি ডমিচিয়েলৰ ভেলিড ডকুমেণ্টছ বুলি দিয়াতে বহুতৰে প্ৰব্লেম হৈছে, বহুত ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিব পৰা নাই। চ' সেইটোৰ কাৰণে তেওঁ নেক্সট আউট টুইট কৰিছে, আফটাৰ টেকিং অল দ্য ইনপুটছ ইন টু একাউণ্ট উই ৱান্ট টু ইনফৰ্ম অল দ'জ কনচাৰ্ণ ডেট উই আৰ পুটিং ইট in a request to include other option along with PRC as proof of domicile so that more eligible candidate can apply for the above post. So PRC logote other documents jate valid proof of domicile mani loy tar karone teuluke already application pothai dise aru etu tar logote ki documents manibo paribo PRC logot PRC bade বেলেগ কি proof of domicile মানিব পাৰিব। এইটো তেওঁলোকে অলপতে যিটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইট আছে ষ্টেট পুলিচৰ ৰিক্ৰুটমেণ্টৰ, ইয়াতে তেওঁলোকে নটিচটো দি দিব কি লগতে কৰিব পাৰিব যাতে মেক্সিমাম ইলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰে। চ' যিসকলে এতিয়াও এপ্লাই কৰা নাই তেওঁলোকে দুদিন ধৈৰ্য ধৰক, আপোনালোকে নিশ্চয় গম পাব। আৰু যিসকলৰ ডমিচিয়েল আৰু PRC আছে তেওঁলোকে অলৰেডি এপ্লাই কৰিব পাৰে। চ' ফ্ৰেণ্ডছ, থেংকছ ফৰ ৱাচিং।